আঞ্চলিক ছাত্ৰ সংঘৰ উদ্যোগত আৰু নলবাৰী ৰাইজৰ অভিভাৱকত্বত যোৱা ৩৬টা বছৰে সদৌ অসম ভিত্তিত প্ৰসন্ননাৰায়ণ চৌধুৰী আমি বাৰ্ষিক একাংকিয়া নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ আৰু আজিও নাট প্ৰতিযোগিতাৰ ৩৫খন পতাকাৰে এই অনুষ্ঠানৰ শুভাৰম্ভণি হ'ল। আমি এই অনুষ্ঠানৰ প্ৰতিগৰাকী নলবাৰীবাসী ৰাইজক অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২২টা অপেচাদাৰী নাট্য দলে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আজি সন্ধিয়া ইয়াত নাট প্ৰতিযোগিতা উদ্বোধন হ'ব। উদ্বোধনী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে কৰি নাট প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসমৰ এগৰাকী জনপ্ৰিয় বিশিষ্ট অভিনেতা চলচ্চিত্ৰ পৰিচালক উপকূল বৰদলৈ ডাঙৰীয়া এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় ডাক্তৰ বাবুল বেজবৰুৱা প্ৰমুখ্যে কৰি নলবাৰী জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়ে প্ৰমুখ কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিব আৰু এই প্ৰসন্ননাৰায়ণ চৌধুৰী একাংকিয়া নাট প্ৰতিযোগিতাই অসমৰ নাট্য আন্দোলনৰ ধাৰাটোক এক গতি প্ৰদান কৰিছে। ইয়াত অংশগ্ৰহণ কৰা বহু কলা কুশলী অভিনেতা অভিনেত্ৰীয়ে এতিয়া নিজক এই নাট্য জগতত প্ৰতিষ্ঠা লাভ কৰিব সক্ষম হৈছে আৰু এইটো সম্ভৱ হৈছে আমাৰ নলবাৰীবাসী ৰাইজে একমাত্ৰ সহায় সহযোগিতাৰ কাৰণে। আৰু প্ৰসন্ননাৰায়ণ চৌধুৰী আমাৰ বাবে এটা সত্তা, প্ৰসন্ননাৰায়ণ চৌধুৰী আমাৰ বাবে এটা স্বাভিমান। ৭২ ভাষা আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, একে সময়তে এগৰাকী অভিনেতা, এগৰাকী খেলুৱৈ। আমি তেখেতক লৈ সদায় আমি গৌৰৱান্বিত আৰু তেখেতৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে আমি এই অনুষ্ঠানটো আয়োজন কৰি আহিছোঁ। আমি আশা ৰাখিম এই অনুষ্ঠানৰ জৰিয়তে অসমৰ নাট্য আন্দোলনৰ যিটো গতি বা যিটো ধাৰা, সেই ধাৰাটো প্ৰবাহিত হৈ থাকিব আৰু ইয়াৰ পৰাই বহু নতুন কলা কুশলীৰ জন্ম হ'ব, অভিনেতা অভিনেত্ৰীৰ জন্ম হ'ব। ইতিমধ্যে বহুতো প্ৰতিষ্ঠা লাভ কৰিছে আৰু এই ক্ষেত্ৰত আমি অসমবাসী ৰাইজৰ, নলবাৰীবাসী ৰাইজৰ অভিভাৱকত্ব সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আজিৰ পৰা আৰম্ভ কৰা যোৱা এই 3 দিন যি কাৰ্যসূচী হ'ব, এই কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।